মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে আন এটি ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ ইংৰাজীৰ পোয়েট্ৰি সেকশনৰ ইম্পৰ্টেন্ট কিছুমান কুৱেশ্যনৰ ওপৰত। 21 তাৰিখৰ পৰা যি পৰীক্ষা হ'ব তোমালোকৰ, এই পৰীক্ষাত এইকেইটা কুৱেশ্যনৰ ওপৰত তোমালোকৰ ইম্পৰ্টেন্ট থাকিবই, কমন থাকিবই। গতিকে সকলোৱে ভিডিঅ'টো চাই এনসাৰ কেইটা শিকি পৰীক্ষা দিবলৈ যাবা। প্ৰথমে আমি আলোচনা কৰিম এ ফটোগ্ৰাফ নামৰ কুৱেশ্যন কবিতাটিৰ পৰা। ইয়াৰ পৰা এইকেইটা কুৱেশ্যন তোমালোকে শিকিবা। হোৱাট ডাজ দ্য ৱৰ্ড কাৰ্ডবোৰ্ড ডিনোট ইন দ্য পোয়েম? হোৱাই হেজ দিছ ৱৰ্ড বিন ইউজড? কুৱেশ্যন নম্বৰ 2, হোৱাট হেজ নট চেঞ্জ অভাৰ দ্য ইয়াৰ্ছ? ডাজ দিছ সাজেষ্ট সামথিং টু ইউ? কুৱেশ্যন নম্বৰ 3, দ্য পোয়েটছ মাদাৰ লাভড এট দ্য স্নেপশ্বট. What did this love indicate? Question number 4, what is the meaning of the line both we with the labored each of loss? Question number 5, the three stanzas depict three different phases. What are they? Question number 6, briefly evaluate the poet's attitude towards life as seen in the last stanza of the poem A Photograph. তাৰ পিছত তোমালোকৰ কবিতাৰ পৰা এটা ষ্টেঞ্জা উঠাই দিব। ইয়াৰ ওপৰত ভিত্তি কৰি কিছুমান কুৱেশ্যন দিয়া হ'ব। ইয়াত এটা ষ্টেঞ্জা আছে, দ্য ডেশবোৰ্ড শ্ব'জ ডেশ ডেশ ট্ৰানজিয়েণ্ট ফিট, এনেকুৱা এটা পেৰাগ্ৰাফ ষ্টেঞ্জা আছে, তোমালোকে চাবা। ইয়াৰ পৰা কুৱেশ্যন হ'ব, হোৱাট ডাজ দ্য কাৰ্ডবোৰ্ড শ্ব'জ দ্য পয়েট? কুৱেশ্যন নম্বৰ 2, হু ৱাজ দ্য বিগ গাৰ্ল? Question number 3, how old was the poet's mother when the photograph was clicked? Question number 4, who clicked the photograph? Etu mistake hoye ase, who hobo. Question number 5, how did the girls go to the beach? Tar pisot aro eta stanza, etu hei stanzar pore aro eta question, now she has been dead nearly as many years as that girl lived. Explain the lines. এইটো এ ফটোগ্ৰাফ কবিতাৰ পৰা এইকেইটা কুৱেশ্যন তোমালোকে শিকি যাবা। তাৰ পিছত আছে দ্য ভইচ অফ দ্য ৰেইন, এই কবিতাটিৰ পৰা তোমালোকে শিকিবা। কুৱেশ্যন নম্বৰ 1, হোৱাট ডাজ দ্য ফ্ৰেজ টেন্স টু টেল মিন? কুৱেশ্যন নম্বৰ 2, হাউ ইজ দ্য সাইক্লিক মুভমেণ্ট অফ দ্য ৰেইন ব্ৰট আউট ইন দ্য পোয়েম? Compare it with what you have learned in science. তাৰপিছত কবিতাটিৰ পৰা এটা পেৰাগ্ৰাফ উঠাই দিয়া হ'ব। ইয়াতো চোৱা, হু এণ্ড হু আৰ্ট দো, তাৰপিছত ডেছ ডেছ দ্য বটমলেছ চি, কবিতাৰ মাজৰ পৰা এটা পেৰাগ্ৰাফ উঠাই দিয়া হৈছে। ইয়াৰ পৰা তোমালোকৰ কুৱেশ্যন হ'ব, হোৱেৰ ডাজ দিজ লাইনছ অকাৰ? হু ইজ আই ৰেফাৰ টু হিয়াৰ? How does the shower fall? What is rain to the earth? Where does the rain rise from? Find a word in the passage that refers to something that cannot be touched. এইকেইটা তোমালোকৰ পেৰাগ্ৰাফৰ পৰা দিয়া হ'ব। তাৰ পিছৰ কুৱেশ্যনটো হৈছে, why is the rain so essential on the earth? Question number 4, why does the rain describe itself as the poem of earth? ইয়াত কেইটামান স্পেলিং মিষ্টেক হৈ আছে, পঢ়া মই শুনাই দি আছোঁ, তোমালোকে সেই তাৰ ওপৰত ভিত্তি কৰিবা, স্পেলিঙৰ ওপৰত নহয়। তাৰ পিছত আন এটি কবিতা ফাদাৰ টু সন, এই কবিতাৰ পৰা প্ৰথমে তোমালোকে পেৰাগ্ৰাফটো শিকিবা। সাইলেন্ট সাৰাউণ্ডছ আছ ডেছ ডেছ দি আছে নিউ লাভ। ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন হ'ব, হোৱাই ডাজ দ্য ফাদাৰ সে ডেট সাইলেন্স সাৰাউণ্ডছ দেম? কুৱেশ্যন নম্বৰ 2, ডাজ দ্য স্পিকাৰ ৱান্ট হিজ সন টু বিলং টু এ ডিফাৰেণ্ট ৱৰ্ল্ড? কুৱেশ্যন নম্বৰ 3, হোৱাট কেন বি শেপড আউট অফ সৰো? কুৱেশ্যন নম্বৰ 4, ফাইণ্ড এ ৱৰ্ড ইন দ্য পেজেছ ডেট মিনছ এক্সট্ৰাভাজেণ্ট?
Question number 5. What idea do you form about the relationship between father and son from the quoted lines? তাৰপিছত আৰু এটা প্যাৰাগ্ৰাফ ইয়াত উঠাই দিয়া হৈছে I do not dash he was when small. ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন হ'ব where do this line occur? Why does the speaker say that he does not know the child? Question number 3. For how long have the father and son lived together? Question number 4. What does the speaker try to build? ইয়াৰ পৰা আৰু এটা প্যাৰাগ্ৰাফ তোমালোকে চাবা এটো লাস্ট প্যাৰাগ্ৰাফ ইয়াৰ পৰা চাবা তোমালোকে where must father and son live together? What is the source of the father's anger? What do they long for? Question number 5. How is the father's helplessness brought out in the poem Father to Son? Question number 6. Why was the father unhappy in the poem Father to Son? Question number 7. What does the father think of his prodigal son? Question number 8. What is the father's greatest wish for his son? এইকেইটা ফাদাৰ টু সন কবিতাৰ পৰা দিয়া হৈছে তোমালোকে এইকেইটা চাবা আৰু এটা কবিতা আছে চাইল্ডহুড ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব এইকেইটা চাবা হোয়াৰ ডিড মাই চাইল্ডহুড এটো তোমালোকৰ এটা প্যাৰাগ্ৰাফ উঠাই দিয়া হৈছে মিলাই চাবা কোনটো প্যাৰাগ্ৰাফ ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন হ'ব হোয়াৰ ডাজ দ্য পোয়েট realize that his childhood has gone? So when does the poet realize that his childhood has gone? Question number 2. Why is the age of 11 so important for the poet? Question number 3. What is the quality acquired by the poet at this stage of his life? Question number 4. Where did the poet know that hell and heaven are imaginary concepts? Question number 5. Why is the poet owe it? Question number 6. Where has the poet's childhood gone? Question number 7. What is a child's perception of an adult? Question number 1. How does the poem expose men present him in true colors? Question number 2. What is the poet's feeling towards the childhood? Question number 3. How does the poet describe the process of being grown up? Question number 4. What does the hell and heaven stand for? এইকেইটা কোৱেশ্চন তোমালোকে চাবা ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন পৰিবই গতিকে তোমালোক সকলো আটাইকেইটা এনসাৰ চাই তাৰ পিছত পৰীক্ষা দিবলৈ যাবা যদি কোনো কোৱেশ্চনৰ এনসাৰ নোপোৱা দুই এটাৰ তেতিয়া হলে জনাবা মই তোমালোকক কোৱেশ্চনৰ এনসাৰটো দিয়াৰ বিহিত ব্যৱস্থা কৰিম ধন্যবাদ থাকিল